নমস্কাৰ দৰ্শক সকল ব্যতিক্ৰম মাজদুৰ এই অনুষ্ঠানৰ এটা নতুন খণ্ডলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ দৰ্শক সকল ব্যতিক্ৰম মাজদুৰ আয়োজন কৰা এই বিশেষ সাক্ষাৎকাৰ অনুষ্ঠানলৈ আমি প্ৰত্যেক দিনে একোজন বৰেণ্য ব্যক্তিক আমন্ত্ৰণ জনাই আনো যিসকল ব্যক্তিয়ে একোটা মাধ্যমৰ যোগেদি সমাজলৈ বিশেষ অৰিহণা আগবঢ়াই আহিছে সেই ব্যক্তিসকলক সদায় আমি আমন্ত্ৰণ কৰিবলৈ চেষ্টা কৰোঁ আৰু তেখেতসকলৰ জীৱনজোৰা অভিজ্ঞতাই আমাক মুগ্ধ কৰে আমি শিকিব পাৰোঁ তেখেতসকলৰ পৰা আৰু সেইবাবে আমাৰ এই আয়োজন ইতিমধ্যে কোভিড-19ৰ যি আক্ৰমণ চকুৰে নমনা যি এটা ভাইৰাছে আমাক যি আক্ৰমণ কৰিলে এই আক্ৰমণ কৰি প্ৰায় ক্ষতবিক্ষত কৰিলে আমাৰ জীৱন আমি বহুলাংশে আমি নিজক পিছুৱাই গ'লোঁ বুলি আমি সকলোৱে ভাবিছোঁ কাৰণ আমি প্ৰায় লকডাউন হৈ নিজকে গৃহবন্দী কৰি ৰাখিছোঁ লাহে লাহে এই বহুখিনি শিথিলতা আহিছে চৰকাৰে বহুখিনি শিথিলতা আনিছে এই লকডাউনৰ মাজতো কিন্তু এনে কেতবোৰ ব্যক্তি আছে যিসকলে কিন্তু দৈনিক তেখেতসকলৰ কামখিনি কৰি আহিছে লকডাউনৰ দ্বাৰা আমি সকলো গৃহবন্দী হৈ আছিলোঁ কিন্তু আমাৰ মাজত এনে বহু ব্যক্তি আছে যিসকলে এই সময়খিনিতো এটা দিনৰ বাবে বিৰতি নোহোৱাকৈ তেখেতসকলৰ কাম কৰি আহিছে আৰু সেইসকল ব্যক্তিৰ কথা যদি কওঁ আমি পুনতেই ক'ম চিকিৎসকসকলৰ কথা চিকিৎসা সেৱাৰ লগত জড়িত হৈ থকা প্ৰত্যেকজন ব্যক্তিৰ কথা আৰক্ষীৰ কথা প্ৰশাসনৰ কথা আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল আমাৰ সাংবাদিকসকল সংবাদ মাধ্যমৰ লগত জড়িত হৈ থকা ব্যক্তিসকলে ইয়া প্ৰিণ্ট মিডিয়াই হওক বা ইলেক্ট্ৰনিক মিডিয়াই হওক প্ৰত্যেকজন সাংবাদিকে কিন্তু খুব দৃঢ় মনোবলেৰে তেখেতসকলৰ কামখিনি কৰি আছিল আৰু এটা দিনো বিৰতি নোলোৱাকৈ তেখেতসকলে সমাজৰ প্ৰতিটো সৰু বৰ খবৰ ৰাইজলৈ আগবঢ়াই আছিলে আৰু আমি ঘৰতে বহি কি হৈছে আমাৰ চাৰিওকাষৰ পৃথিৱীখনত এই সকলোবিলাক খবৰ পাইছিলোঁ আমাৰ সাংবাদিকসকলৰ বাবে আৰু সেইবাবে আমি যেনেকৈ চিকিৎসকসকলক ফ্ৰণ্টলাইন ৱাৰিয়ৰ বুলি কওঁ যেনেকৈ আমি স্বাস্থ্যসেৱাৰ লগত জড়িত ব্যক্তিসকলৰ লগতে আৰক্ষী প্ৰশাসনক এই ক্ষেত্ৰত বিশেষভাৱে ৰণুৱা বুলি কওঁ আমি কিন্তু সমান্তৰালকৈ আমাৰ সংবাদকৰ্মীসকল সাংবাদিকতাৰ লগত জড়িত থকা জ্যেষ্ঠ কনিষ্ঠ প্ৰত্যেকজনকে আমি সদায় শ্ৰদ্ধা কৰোঁ আৰু তেখেতসকলে যে একনিষ্ঠ সেৱাৰে তেখেতসকলৰ কামখিনি কৰি আহিছিলে আমি সেইবাবে ব্যতিক্ৰম মাজদুৰৰ পৰা প্ৰত্যেকজন সাংবাদিক বন্ধুকে আমাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু আজি আমি আমাৰ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাই আনিছোঁ অসমৰ এজন জ্যেষ্ঠ সাংবাদিক এজন সংবাদ সেৱাৰ লগত বহু বছৰে জড়িত হৈ থকা আমাৰ সকলোৰে শ্ৰদ্ধাৰ শ্ৰীযুত গৌতম শৰ্মা ডাঙৰীয়া গৌতম দাৰ আৰু বহুকেইটা চিনাকি আছে তেখেতে সাহিত্যৰ ক্ষেত্ৰখনত কাম কৰিছে সংগীতৰ ক্ষেত্ৰখনত কাম কৰিছে কিন্তু বিশেষত এজন সাংবাদিক হিচাপে অতি দায়িত্ব সহকাৰে নিষ্ঠাৰে কাম কৰি যোৱা আমাৰ সকলোৰে শ্ৰদ্ধাৰ এজন ব্যক্তি হৈছে গৌতম শৰ্মা আৰু গৌতম দা আমাৰ অসম বাতৰি কাকতখনৰ ডেপুটি এডিটৰ গৌতম দা আপোনাক শ্ৰদ্ধা জনাইছোঁ আৰু ইমান ব্যস্ততাৰ মাজতো আপুনি আহিলে আমি কৃতজ্ঞ গৌতম দা চাৰিওফালে কোভিড-19 আক্ৰান্ত কৰিছে হুলস্থুল হৈ আছে আপোনালোকেও প্ৰত্যেকজন সাংবাদিকে ইমান নিষ্ঠা সহকাৰে কামখিনি কৰিছে আজি আপুনি আমাৰ মাজলৈ আহিলে আমি কৃতজ্ঞ আপোনাক এটা অতি সামান্য উপহাৰ আমি ব্যতিক্ৰম মাজদুৰ তৰফৰ পৰা দিব বিচাৰিছোঁ গৌতম দা এইখন এখন মাস্ক এই মাস্কখন আমি টুৰিজিমৰ সহযোগত ব্যতিক্ৰমে আমি এই মাস্কখন তৈয়াৰ কৰিছোঁ আৰু যিসকল মহিলা আৰ্থিকভাৱে অনগ্ৰসৰ তেওঁলোকৰ দ্বাৰা এই মাস্কখন তৈয়াৰ কৰা হৈছে আৰু এই মাস্কখন তৈয়াৰ কৰাৰ বিনিময়ত তেওঁলোকে এটা আৰ্থিক টকা এটা তেওঁলোকে পায় যাৰ দ্বাৰা তেওঁলোকে পৰিয়ালটোৰ পোহপালন দিব পাৰে এই মাস্কখনৰ কটন কাপোৰ আৰু এই মাস্কখন তৈয়াৰ কৰিবৰ বাবে সময় উপযোগী কাৰণ প্ৰত্যেকেই কৈছে মাস্ক অতি প্ৰয়োজনীয় এই মাস্কখন আপোনাক দিছোঁ আৰু লগতে এখন টেবুল কেলেণ্ডাৰ আপোনাৰ পঢ়া টেবুলত সজাই ৰাখিলে আমি খুব ভাল পাওঁ এতিয়া আমি পুনতেই কৈছোঁ আকৌ এবাৰ কৈছোঁ সাংবাদিকতাৰ ক্ষেত্ৰত থকা প্ৰত্যেকজন ব্যক্তি ইমান নিষ্ঠা সহকাৰে এই দুৰ্যোগৰ সময়ত কাম কৰিলে সেইবাবে আপোনাৰ জৰিয়তে সকলো সাংবাদিকক আকৌ এবাৰ এটা চেলুট জনাইছোঁ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ গৌতম দা এটা দীঘলীয়া জীৱন সেই তেজপুৰৰ পৰা গুৱাহাটীলৈ আৰু তেজপুৰ বুলি ক'লে আমি জানো সাংস্কৃতিক নগৰী আৰু তেজপুৰ বুলি ক'লে এনেকুৱা লাগে সাধাৰণ আমাৰ দৰে ব্যক্তিসকলৰ তেজপুৰৰ যেন প্ৰত্যেকজন মানুহে গান গাব জানে নাচিব জানে উষাৰ নগৰী তেজপুৰ নটসূৰ্য ফণী শৰ্মাৰ নগৰী জ্যোতি বিষ্ণুৰ নগৰী তেজপুৰ প্ৰত্যেকজন মানুহে যেন নাটক কৰিব পাৰে আপুনি
তেজপুৰক বুকুত লৈ আপুনি গুৱাহাটীলৈ আহিলে হয়। সেই যে যাত্ৰাটো তেজপুৰৰ শৈশৱ কৈশোৰ তাৰপিছত গুৱাহাটী আৰু বৰ্তমানলৈকে কেনেকৈ? মোৰ ঘৰ তেজপুৰৰ পৰা মানে ঢেকীয়াজুলি হৈ যদি আমি যাওঁ গুৱাহাটীৰ পৰা ঢেকীয়াজুলি আৰু তেজপুৰৰ মাজত পৰে বিহগুৰি পিঠাখোৱা সেইখিনি ময়দা গাঁও কয় মোৰ ঘৰ। মই স্কুল পঢ়িছিলোঁ পিঠাখোৱা আমাৰ একদম ঘৰৰ কাষত য'ত এতিয়া তেজপুৰ চিকিৎসা মহাবিদ্যালয় তাৰ একদম সন্মুখৰ যিখন স্কুল চন্দ্ৰনাথ শৰ্মা স্কুল তাতে মেট্ৰিকলৈকে পঢ়ি তাৰপিছত আহিলোঁ তেজপুৰ কলেজত। তাৰপিছত 1991 মই ইউনিভাৰ্চিটি আহিলোঁ গুৱাহাটী ইউনিভাৰ্চিটি। এই অহাৰ পিছত আৰু যোৱা নাই কৰি ইয়াতে পঢ়া শুনা কৰিলোঁ গুৱাহাটী ইউনিভাৰ্চিটিত। তাৰ মাজত মই আহিছিলোঁ দুবাৰ গুৱাহাটী। এবাৰ মেট্ৰিক পাছ কৰি উঠি এডমিশ্যন লৈছিলোঁ কটন কলেজত। তাৰপিছত কেইদিনমান থকাৰ পিছত খুব হেৰি হৈছিলে তিতা কেৰেলা ভাজি আৰু কঁঠালৰ হেৰি মই খুব মানে হেৰি আছিলোঁ হোমছিক মানে মাৰ লগত থকা। তো এদিন মানে খুব দুখ লাগি 13 দিন মই থাকিলোঁ মানে সেই ধৰণৰ খানা খাই কিবা খুব দুখ লাগিলে। মই একেকোবে মোৰ হোষ্টেলৰ যিজন মোৰ ৰুমমেট আছিলে মানে ছিনিয়ৰ তেওঁক ক'লোঁ যে মই এখন তামোল খাই আহোঁ বাহিৰত। তেনেকৈ মই হাফ পেণ্ট পিন্ধিয়ে তেজপুৰ পালোঁ। গৈ মই তেজপুৰ কলেজত হেৰি ল'লোঁ এডমিশ্যন। আকৌ ডিগ্ৰীত মই কটনত হেৰি ল'লোঁ এডমিশ্যন। তো সেইবাৰ মোক আকৌ লৈ যোৱা হ'ল মানে আছোঁ কৰিছিলোঁ মই। তেতিয়া আমাৰ শীৰ্ষ নেতৃত্ব সেইটো হেৰি লৈ তাৰমানে সিদ্ধান্ত যে মোক জেনেৰেল ছেক্ৰেটাৰী উঠাব। জেনেৰেল ছেক্ৰেটাৰীৰ কাৰণে মই ইয়াত সেইবাৰো মই 12 দিনমান ইয়াত থাকিলোঁ। গতিকে টোটেল মই 26 দিনমান মানে কটনীয়া আছিলোঁ দুটা বেটছত। তাৰপিছত মই যেতিয়া PG কৰিবলৈ আহিলোঁ গুৱাহাটী ইউনিভাৰ্চিটিত আপুনি ইংৰাজী সাহিত্যৰ ছাত্ৰ আছিলোঁ। তো তাৰপিছত আহি হেৰি আৰু থাকিলোঁ। মোৰ খুব সংগীতৰ দিশত অলপ আগবাঢ়ি যোৱা মোৰ মন আছিলে। তাৰপিছত সেই দিশত কিছু কামো হেৰি কৰিছিলোঁ মানে সংগীতৰ ঠিক ব্যৱসায় বুলি যিটো কয় তেতিয়া খুব মানে কেছেট আছিলে। বিভিন্ন লোন চোন লৈ মানে পাৰ্চনেল লোন লৈ কাম আৰম্ভ কৰিছিলোঁ। 2 বছৰমান কৰাৰ পিছত মই গম পালোঁ যে ব্যৱসায়ৰ যোগ্যতা মোৰ শূন্য। কাৰণ গান গোৱা আৰু গানৰ হেৰি মানে ব্যৱসায় কৰা দুটা কথা। তাৰপিছত বহুতখিনি মানে ডিঙিলৈকে ধাৰত পোত যোৱা বুলি কয়। তাৰপিছত মই এখন কলেজত কাম কৰিলোঁ কিছুদিন। কৰিও মোৰ হেৰি নালাগিল ভাল যে মই মানে শিক্ষক হোৱাটো খুব টান কাম আচলতে। এই কামটোৰ কাৰণে মই যোগ্য নহয়। তাৰপিছত সেই সময়তে মই আমাৰ অসমত যোগদান কৰিলোঁ 1997। তো আমাৰ অসমৰ জন্মলগ্নৰ পৰা প্ৰায় 23 বছৰ মই তাত কাম কৰি আছোঁ। তাৰ মাজতে মই কিছুদিনৰ কাৰণে গৈছিলোঁ হোমেন বৰগোহাঞি ছাৰৰ লগত আজি দৈনিক বাতৰি 9 মাহমান। +- 23 ইয়াৰ্ছ মই আমাৰ অসমতে আছোঁ। তাৰ আগতে মই সাংবাদিকতাত জড়িত হৈছিলোঁ ক্লাছ 10ৰ পৰা। দেউতা শিক্ষক আছিল। আমি ল'ৰা ছোৱালী 4টা। গতিকে গোটেইখিনিকে সমানে আচলতে পঢ়োৱাটো সম্ভৱ নহয়। গতিকে মই সেই বিভিন্ন এতিয়া মহাজ্যোতি কাকতত মই কাম কৰিছিলোঁ প্ৰথম 1986 যেতিয়া মই মেট্ৰিক দিলোঁ। 85ৰ পৰা আচলতে কেইটামান হেৰি মানে টকা পাওঁ। তেতিয়া মই জাৰ্ণেলিজিমৰ কোনো নিচা নাছিলোঁ মানে সেইটো এটা চাকৰি। তেনেকৈ ক্লাছ 10ৰ পৰা হায়াৰ ছেকেণ্ডেৰী ডিগ্ৰীলৈকে মই তাতে কাম কৰিলোঁ মহাজাতি আৰু সাতদিনীয়া সংবাদ। গুৱাহাটী যেতিয়া আহোঁ মই কিছুদিনৰ কাৰণে চেণ্টিনেলৰ কাম কৰিছিলোঁ। তাৰপিছত কেইদিনমানৰ কাৰণে আগানত কাম কৰিছিলোঁ আৰু বিভিন্ন কাকতৰ ইউনিভাৰ্চিটি কৰিছপণ্ডেণ্ট আছিলোঁ। তেতিয়া মোৰ মানে পঢ়া শুনা শেষ কৰি সাংবাদিক হ'ম সেইটো চখ মন আছে। অকল মানে খৰচটোৰ কাৰণে কৰি আছিলোঁ। কিন্তু 97ত যেতিয়া আমাৰ অসমত হেৰি যোগ দিলোঁ 98 মানৰ পৰা। তাৰপিছত বিয়া কৰালোঁ। এটা ল'ৰা জন্ম হ'ল। ল'ৰা জন্ম হোৱাৰ পিছত ফ্ৰম 99 যে মই এইটো লাইনতে থাকিম বুলি আছিলোঁ সিদ্ধান্ত ল'লোঁ। যদি মই 86ৰ পৰা কামটো আৰম্ভ কৰিছোঁ মাজত 2-3 বছৰকৈ গৈছে। কিন্তু 99 মানতে মই আচলতে ডিচিশ্যনটো লৈছোঁ যে মই ইয়াতে থাকিম। গৌতম দা আৰু এষাৰ কথা শুনা যায় যে সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ আহিবলৈ মাছ কমিউনিকেশ্যন বা ডিগ্ৰী লাগে। আচলতে আপুনি ইমান 98ৰ পৰা 2020লৈকে ইমান অন্তঃকৰণে আৰু নিষ্ঠা সহকাৰে আপুনি কাম কৰি আছে। এগৰাকী ব্যক্তিক সাংবাদিক হ'বৰ বাবে কি অৰিহণা যোগ্যতাৰ প্ৰয়োজন? মাছ কমিউনিকেশ্যনটো অপৰিহাৰ্য বুলি মই নাভাবোঁ। আপুনি যদি চাই তেতিয়া দেখিব যে পৃথিৱীৰ আজিৰ তাৰিখত যিসকল ভাৰতবৰ্ষৰে হওক মানে অসমৰে হওক আমাৰ বয়সলৈকে যিসকল বিশিষ্ট সাংবাদিক বৰেণ্য সাংবাদিক মই ভাবোঁ এজনো মাছ কমিউনিকেশ্যন কৰি অহা নাই। কিন্তু এতিয়া যিহেতু পৰিস্থিতি অকণ সলনি হৈছে অৰ্গেনাইজ হৈছে স্পেচিয়েলাইজেশ্যনৰ যুগ হৈছে
আৰু টেকনিকেলি মিডিয়াটো বেলেগ ধৰণৰ হৈ গৈছে আমি যেতিয়া আৰম্ভ কৰিছিলোঁ তেতিয়া মানে সেই সময়ৰ টেকন'লজি এতিয়াৰ টেকন'লজি বেলেগ বেলেগ হৈ গ'ল গতিকে মাছ কমিউনিকেশ্যনটো অপৰিহাৰ্য নহ'লেও থাকিলে ভাল আৰু যিবিলাক মিডিয়া ৰিলেটেড কোম্পানী জব বা চৰকাৰী চাকৰি তাত কিন্তু মাছ কমিউনিকেশ্যনটো লাগে আৰু সাংবাদিক হ'বলৈ মই ভাবোঁ প্ৰথম কথা মই কটনত বা আন কেইখনমান হেৰিত তাৰমানে ইনষ্টিটিউটত মাজে মাজে গুৱাহাটী ইউনিভাৰ্চিটিত মই মাছ কমিউনিকেশ্যনৰ ক্লাছ কৰিব যাওঁ মই কৈছোঁ কিতাপ পঢ়ি সাংবাদিক হ'ব নোৱাৰি কিতাপ পঢ়ি সাংবাদিকতাৰ টেকনিকেল নলেজটো মানে পাব পাৰি কাৰণ টেক্সট বুকৰ জাৰ্নেলিজিম আৰু ফিল্ড জাৰ্নেলিজিম কুমেৰু গতিকে একেবাৰে নিমিলে মই ভাবোঁ যে সাংবাদিকজন দুটা কথা মই খুব কওঁ যে সাংবাদিকজন হেৰি নিচিনা হ'ব লাগে মানে শগুনৰ নিচিনা হ'ব লাগে শগুনৰ নিচিনা এইকাৰণে হ'ব লাগে যিমান দূৰতেই তেওঁক নহওক কিয় তেওঁ চকুৰে চালে গম পাব লাগিব যে ইয়াত কি আছে এইটো এদিন বা দুদিনত নহয় মানে দৃষ্টিটোত সূক্ষ্ম পৰ্যবেক্ষণ তাৰ লগতে এখন ব্যাকৰণ এখন অভিধান তেওঁৰ বন্ধু হ'ব লাগে যি ভাষাতে নকৰক তেওঁ সেই মানে সাংবাদিকতা অসমীয়াই হওক ইংৰাজীয়ে হওক বা হিন্দীয়ে হওক আৰু এতিয়া আমি ধৰক ইংৰাজী আৰু হিন্দী ভাষা বাদ দি থাকিব নোৱাৰোঁ গতিকে সেইখিনিতো যিমান পাৰি নলেজ বাকী মাতৃভাষাতে বাংলাতেই কৰক বা হেৰিতে কৰক মই ভাবোঁ ব্যাকৰণিক জ্ঞানটো খুব দৰকাৰী আৰু প্ৰিণ্ট মিডিয়াত মানে বিশেষকৈ যিটো আত্মোপলব্ধি মানে ফিল কেনেকৈ কৰে যে এই মানুহজনক যে গুলীয়াই মৰা দৃশ্যটো যে মই চাইছোঁ সেই মানুহজন যদি মই হওঁ মোৰ ফিলিংছটো কি হ'ব সেইটো খুব দৰকাৰী বস্তু আৰু শেহতীয়াভাৱে কি হ'ল তাৰমানে পৃথিৱীত বিভিন্ন ধৰণৰ প্ৰত্যেকটো প্ৰফেশ্যনতে এটা চেঞ্জ আহিছে কিছুমান ভাল মানে কিছুমান বেয়া মোৰ যিসকল মানে বন্ধু ভাৱাপন্ন ষ্টুডেণ্ট মই তেওঁলোকক কওঁ যে সাংবাদিকৰ কাৰণে সততাটো ফেটি সাপৰ বিষদাঁতৰ নিচিনা আপুনি দেখিব যে খুব মানে হেৰি আৰু চবেই খুব ভয়ংকৰ সেই ফেটি সাপ যেতিয়া ধৰে সাপ ধৰা মানুহে ধৰি যেতিয়া নচুৱাই থাকে কি কৰে প্ৰথমে বিষদাঁত দুটা তুলি লয় তাৰপিছত আৰু সেই সাপটোৰ কোনো কাম নাই গতিকে সাংবাদিকে যদি সততাত এবাৰ কম্প্ৰমাইজ কৰে তেতিয়াহ'লে সেই সাংবাদিকজনৰ জোৰটো নাথাকে কিন্তু সেইখিনি কওঁতে যিটো মই যদি দুৰ্নীতি শব্দটো হেৰি তাৰমানে ব্যৱহাৰ কৰোঁ দুৰ্নীতি এটা দুই ধৰণৰ আছে এটা ব্যক্তিগত দুৰ্নীতি এটা কালেক্টিভ দুৰ্নীতি সমষ্টিগত দুৰ্নীতি এতিয়া যিহেতু কৰ্পৰেট ছেক্টৰৰ হাতলৈ মিডিয়া গৈ আছে লাহে ধীৰে গতিকে এটা কালেক্টিভ যিটো কৰাপশ্যন সেইটোৰ অংশীদাৰ হোৱাটো এটা বেলেগ কথা আৰু ব্যক্তিগতভাৱে কৰাপ্ট হোৱাটো এটা বেলেগ কথা সেই তাৰ মাজত এটা বেলেঞ্চটো কিন্তু ৰাখিব লাগে আৰু সাংবাদিক হ'বলৈ মই ভাবোঁ যে জাৰ্নেলিষ্টজন মানে মোৰ দেন এ পলিটিচিয়ান যদি ছাকচেছফুল জাৰ্নেলিষ্ট হয় ৰাজনীতিটো কিন্তু জানিব লাগিব সেই ৰাজনীতিটো কিন্তু জনমুখী হ'ব লাগে হয় গৌতম দা এই বিষয়ে কথা পাতিম মই আৰু এটা কথা আপোনালোকৰ পৰা জানিব মন গৈছে 98ৰ পৰা 98 চনৰ পৰা 97ৰ পৰা কণ্টিনিউ হয় 97ৰ পৰা 2020 লৈকে দীঘলীয়া যাত্ৰা এই যাত্ৰাখনত সাংবাদিকতাৰ ক্ষেত্ৰখনত কাৰিকৰীভাৱে বহু সলনি হৈছে এটা সময় আছিলে আপোনালোকে প্ৰত্যেকটো কথা লিখি DTP কৰি লেআউট কৰিছিল চেণ্টিমিটাৰ আৰু হেডলাইনৰ আখৰৰ চাইজ আখৰ আছিল গতিকে সেই কথাখিনি এবাৰ কওকচোন বৰ ভাল লাগে এই যে পৰিৱৰ্তনটো আপোনালোকে কিমানকেইটা পৰিৱৰ্তন নিজ চকুৰ আগত দেখা পাই আজিৰ অৱস্থা পাইছে আৰু এটা গৌতম দা আৰু এটা ক্ষমা কৰিব আৰু এটা কথা কওঁ এটা সময় আছিল আপোনালোকে নিশা 2-3টাত ঘৰলৈ গৈছিল সেই কথাখিনি কওকচোন আগতে বস্তুটো কি আছিল আমি যেতিয়া জাৰ্নেলিজিমটো আৰম্ভ কৰিছিলোঁ যে সন্মুখত বহুত মানে বিশিষ্ট সাংবাদিক যাক মানুহে সন্মান কৰে যাৰ এটা তাৰ হোমেন বৰগোহাঁই ছাৰ নগেন শইকীয়া ছাৰ বীৰেণ গোহাঁই ছাৰ এইবিলাক মানে সেই লগত আৰু জড়িত এতিয়া যতীন বৰগোহাঁই ছাৰৰ নামটো ল'ব আছে চবৰে মানে সেই কিন্তু এতিয়া কি হৈছে লাহে লাহে সেই তেনেকুৱা ঠিক দিগ্গজ সাংবাদিকৰ সংখ্যা কমিছে বুলি মই এটা ধাৰণা কৰিছোঁ উইথ ডু ৰেচপেক্ট মই নিজেও তাৰমানে মানে হেৰি আৰু দুখী মই যিমান মানুহক আচলতে ফ'ল' কৰিছিলোঁ মোক কিন্তু কিমান মানুহে ফ'ল' নকৰে তাৰ অৰ্থ এইটো নহয় যে সেইসকলৰ লগত মই হেৰি তাৰমানে কৰিছোঁ নিজকে মানে তুলনা টেকন'লজিকেল চেঞ্জটো অকল আপোনাৰ জাৰ্নেলিজিম বুলিয়ে নহয় মিডিয়া ধৰক আপুনি মিউজিক মই অকণমান তাৰমানে মিলাই পেলাই কৈছোঁ কথাটো যে আগতে আমি যেতিয়া গান এটা লিখোঁ তেতিয়া গান লিখা মানুহজন সুৰ কৰা মানুহজন আৰু গান গোৱা মানুহজন মিউজিক ডাইৰেক্টৰজন একেলগে বহিলে
আজি আপুনি যদি গান এটা গায় আপোনাৰ সেই গানটোত আপুনি এটা ধৰ্ম তেজপুৰৰ মানে লটো কওঁতে অলপ অসুবিধা হয় বুলি কয়, যোৰহাটৰ মানে ৰটো কওঁতে অলপ অসুবিধা হয় বুলি কয়, নলবাৰী মানুহৰ একচেণ্ট, গোলাঘাটৰ মানুহৰ একচেণ্ট বেলেগ। গান লিখা মানুহজনে এতিয়া গানটো লিখিব বা সুৰ কৰিব, তাত এণ্ডিং পাৰ্টবিলাকত এনেকুৱা ধৰণৰ শব্দ দিব য'ত ৰ বা ল বা সেইটোত মানে কওঁতে এটা হেৰি তাৰমানে দিগদাৰী নহয়। আজিকালি কি হ'ল, আজিকালি মই বহুত গান লিখোঁ, মোৰ গান বহুতে সুৰ কৰে গায়, মই না গান গোৱা মানুহটোক চিনি পাওঁ না সুৰ দিয়া মানুহটোক চিনি পাওঁ, কেতিয়াবা ৰাস্তাত লগ পাই তাৰমানে খুন্দা মাৰি লৈ তেওঁলোকক লগ নাপাওঁ। মই গানটোৰ কাৰণে আগতকৈ পইচা বেছি পালোঁ, কিন্তু গানটোৰ লগত মোৰ যিটো আত্মিক সম্পৰ্ক, চাৰিজন মানুহ মানে সংপৃক্ত হৈ থকা যিটো সম্পৰ্ক, সেই সম্পৰ্কটো কিন্তু কিবা নোহোৱা হৈ যায়। ঠিক মিডিয়াৰ ক্ষেত্ৰতো মই সেইটো হেৰি তাৰমানে হ'ল যে টেকন'লজিকেল ডেভেলপমেণ্টটোতো লাগিবই, সেইটো এটা সময়ৰ লগে লগে তাতে বহুত মানুহৰ এতিয়া টেকনিকেল মানে মেচিন বেছি হোৱাৰ লগে লগে মানুহৰ কামটো কমি গ'ল, গতিকে এমপ্লয়মেণ্ট জেনেৰেশ্যনটো কমি গৈছে তাত। প্লাছ আগৰ যিটো মানে সাংবাদিকতাৰ থ্ৰিল আছিল, সেই থ্ৰিলটো মই ভাবোঁ অকণমান চেঞ্জ হৈছে। আৰু এটা কথা মোৰ লগত বাকীখিনি মানে একমত হয়নে নহয় মই ক'ব নোৱাৰোঁ। এখন বাতৰি কাকত, আগতে বাৰু টিভি চেনেলৰ কথা নকওঁৱেই, বাতৰি কাকত আছিলে সম্পাদকৰ, এতিয়া বাতৰি কাকত বহুত হৈ গ'ল যে মালিকৰ, যে টেলিভিশ্যন চেনেল হৈ গ'ল তাৰমানে মালিকৰ। এখন সম্পাদকে চলোৱা কাকত, সম্পাদকৰ কাকত আৰু মালিকৰ কাকত, সম্পাদকৰ চেনেল আৰু মালিকৰ চেনেল, ইজ এ ভাষ্ট ডিফাৰেঞ্চ। গতিকে মই ভাবোঁ তাৰ এথিক্স, তাৰ মটো, এভৰিথিং হেজ চেঞ্জ। আৰু আগতে সাংবাদিক হ'লে ধনী হ'ব বুলি এটা ধাৰণাটো নাছিল, মানে এটা কান্ধত এটা বেগ মানে কবি টাইপ, মানে এটা হেৰি মানে এই যে কবিতা লিখা ডেকা বয়সত যিবিলাক মানুহ মানে কান্ধত বা অলপ লেফ্ট হেৰিৰ মানুহ। কিন্তু আজিকালিতো আপুনি দেখিছে যে সাংবাদিকতা কৰি যথেষ্ট ধনীও হ'ব পাৰি, ভাল কথা। কিন্তু এই তেখেতসকলৰ যিটো বৈধ ইনকাম আৰু তেখেতসকলৰ যিটো সা সম্পত্তি, তাৰ মাজৰ বেলেঞ্চটোক লৈ যেতিয়া মানুহে সন্দেহ হয়, তেতিয়া সেই সাংবাদিকতাৰ প্ৰতি শ্ৰদ্ধাটো আচলতে কমি যায়। সেইবিলাক চেঞ্জ, সেইবিলাক মই অকল সাংবাদিকতা বুলি নহয়, চব মানে টিচিং প্ৰফেশ্যন, মেডিকেল প্ৰফেশ্যন, পলিটিক্স। আৰু মই ভাবোঁ যে খুব গুৰুত্বপূৰ্ণ কথা এইটো যে 19th century যে চেঞ্চুৰী অফ আৰ্টছ মোৰ মতে, তাত মানে গোটেই কলাৰ শতিকা। আৰু 20th century চেঞ্চুৰী অফ ছায়েন্স, বিজ্ঞানৰ শতিকা। দ্য ৰানিং চেঞ্চুৰী 21st century দ্য চেঞ্চুৰী অফ কমাৰ্চ এণ্ড মিডিয়া। কমাৰ্চ এণ্ড মিডিয়া মানে এতিয়া আচলতে পৃথিৱীখন হেৰি শাসন কৰে ৰাজনীতিয়ে নহয়, এতিয়া আচলতে পৃথিৱীখন বাণিজ্যৰ সংবাদ মাধ্যমে মানে মিডিয়াই নিয়ন্ত্ৰণ কৰে। খুব গুৰুত্বপূৰ্ণ কথা ক'লে। দৰ্শকসকল, আজি আমি আমন্ত্ৰণ জনাইছোঁ শ্ৰীযুত গৌতম শৰ্মা ডাঙৰীয়া, তেখেত আমাৰ অসম বাতৰি কাকতখনৰ ডেপুটি এডিটৰ। আমাক এই অনুষ্ঠানটো, ব্যতিক্ৰম মাজটোক এই অনুষ্ঠানটো আগবঢ়াই লৈ যোৱাত আমাক সহায় কৰিছে ইণ্ডিয়া টুৰিজিম, ইনক্ৰেডিবল ইণ্ডিয়া নৰ্থ ইষ্ট, MJR গ্ৰুপ, স্পেক্ট্ৰাম এডুভেঞ্চাৰ, ইলুমিছ এস্থেটিক ক্লিনিক, লগতে আছে ভৰদ্বাজ এষ্ট্ৰ সমাধান এণ্ড ৰিচাৰ্চ চেণ্টাৰ আৰু এভৰিডে চল্ট। আৰু দৰ্শকসকল, এইখিনিতে আপোনালোকক এষাৰ কথা কৈ দিওঁ, গৌতম শৰ্মাৰ দৰে ব্যক্তিসকলক যেতিয়া আমি মাতি আনো, আমাৰ সকলোৱে ভাল লাগে এইসকল ব্যক্তিক। আৰু আপোনালোকে যেতিয়া চাই, আপোনালোকে যেতিয়া অনুষ্ঠানটো উপভোগ কৰে আৰু আপোনালোকে যেতিয়া মন্তব্যসমূহ আমাক দিয়ে, আমাক খুব ভাল লাগে। আৰু তেতিয়া আমি অনুষ্ঠানটো আগবঢ়াই লৈ যাব পাৰোঁ সুকলমে, কাৰণ আপোনালোকৰ মন্তব্য আৰু আপোনালোকৰ উপদেশে আমাৰ আচলতে শক্তি। আৰু আমাৰ যিটো অনুষ্ঠান, এই অনুষ্ঠানটোক আপোনালোকে ব্যতিক্ৰম ডিজিটেল পেজত পাব। আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। লগতে আমাৰ ইউটিউবত আছে ব্যতিক্ৰম ডিজিটেল, তাতো আপোনালোকে চাব। পোনপটীয়াকৈ অনুষ্ঠানটো সম্প্ৰচাৰ হৈ আছে। আপোনালোকে চাই আপোনালোকৰ মন্তব্যখিনি যদি কয় আৰু আপোনালোকে যদি আমাক উল্লেখো কৰে কোনো ব্যক্তিৰ কথা, আপোনালোকে নিশ্চয় কৰিব পাৰে। গৌতমদা, মই আকৌ কাৰিকৰী দিশটোৰ কথা মোৰ জানিব খুব মন গৈছে। আপোনাৰ চকুৰ আগত যিখিনি কাৰিকৰী পৰিৱৰ্তনখিনি হ'ল, লেআউটৰ পৰা আৰম্ভ কৰি সেইখিনি, মই যিহেতু প্ৰিণ্টৰ হেৰিতে মানে জড়িত, মই টেলিভিশ্যন চেনেলত কাম নাই কৰা। মই প্ৰিণ্ট মিডিয়াৰ কথাই কৈছোঁ। প্ৰিণ্ট মিডিয়াত আমি বাতৰি কাকতখন আৰম্ভ কৰিছিলোঁ আগতে শব্দবিলাক লৈ, ৰ প সেই শব্দবিলাক লৈ। কোনোবাই এনেকুৱা মানে ডাঙৰ হেৰি হয় যে এটা শব্দ হেৰালে তাৰমানে হাহাকাৰ অৱস্থা হৈ যায়, নাই তাৰমানে তাতে। আমি মনত লেআউটত যদি লেআউটত ধৰি লওক, আমি মহাজুতিত থাকোঁতে এবাৰ এটা কাম হ'ল, তাৰমানে পটো নাই, পটো তাৰমানে বিচাৰি পোৱা নাই লেআউটৰ সময়ত। ৰাতি আমাৰ পেপাৰখন ওলাইছিলে বুধবাৰে, এইটো সোমবাৰে ৰাতি লেআউট হয়। তাৰপিছত আমি বিচাৰি, তাতে কমলা প্ৰেছ বুলি এটা প্ৰেছ আছিলে, সেই কমলা প্ৰেছৰ মালিকক ঘৰৰ পৰা জগাই পটো আনিলোঁ। তাৰপিছত
পটো যেতিয়া লগালোঁ তাৰপিছত অলপ সময়ৰ পিছত আপোনাক এই যে হেৰি যিটো আমি ধৰেৰ বুলি কওঁ মানে সেইটো লগা হ'ল কিয় বঢ়িয়া নে কিবা এটা শব্দ মানে তাৰপিছত চোৱা গ'ল যে সেইটোও নাই আকৌ মালিকৰ তালৈ যোৱা গ'ল তেওঁ ক'লে যে বঢ়িয়াটো অমুকে নিছে ধাৰলৈ আকৌ তেওঁ ঘৰলৈ গৈছে তেওঁ ঘৰলৈ গৈ মই নহয় এইবিলাক মানে বেলেগ আছে মানে সেইবিলাক এটা খুব হেৰি আৰু তাৰ পিছৰ ষ্টেজত আহিলে কি পেষ্ট কৰে আপোনাৰ হেডলাইনটো সম্পাদক বা পেজ অন কৰা বা এই পেজ কৰা মানুহজনে দি দিলে লেআউট কৰি যিটো লেআউট কৰি আপোনাৰ হেৰি কৰি লেআউট কৰি কেতিয়াবা লেআউটত কি হয় অমুকৰটো তমুকত যায় তমুকত যায় তেনেকুৱাতো ঘটনা বহুত গৈছে আচলতে ধৰক মানে তেনেকুৱা ধৰণৰ আমোদজনক ঘটনা বহুত আছে কিন্তু তাত কি আছিলে এটা গ্ৰুপ ইনভলভমেণ্ট এটা আছে মানে এই ধৰক শব্দ বিচৰাৰ পৰা আৰম্ভ কৰি লেআউটলৈকে গোটেইখিনি এটা গ্ৰুপ মানে কেইবাজনো মানুহ আচলতে জড়িত হৈ থাকে আজিকালি এজন মানুহে কম্পিউটাৰত বহি গোটেইখিনি কাম তেওঁ কম্প'জ কৰাৰ পৰা আৰম্ভ কৰি প্ৰুফৰ পৰা আৰম্ভ কৰি লেআউট কৰাৰ পৰা আৰম্ভ কৰি গোটেইখিনি কৰি দিব পাৰে আৰু আজিকালি এনেকুৱা হয় ড্ৰাই ফ্ৰুটছৰ নিচিনা এতিয়া আপোনালোকে যেতিয়া ফ্ৰণ্ট পেজৰ কাম কৰি থাকে বহু সময়ত এনেকৈ হয় ডিটিপিত যিজন ব্যক্তি থাকে সেই ব্যক্তিজনক আপোনালোকে ডিক্টেট কৰি দিলে তেওঁ তাতে নিউজটো কম্প'জ কৰিলে তাতে আপোনালোকৰ লেআউট হৈ গ'ল গোটেইখিনি হৈ গ'ল এটা সময় আছিল গৌতমদা যে আপোনাৰ জুনিয়ৰজনে নিউজটো লিখি আপোনাক দেখুৱাব আপুনি শুদ্ধ কৰিব তাৰপিছত ডিটিপিয়ে কৰিব আকৌ কাৰেকশ্যন কৰিব তাৰপাছত আপুনি আকৌ নিউজটো চাব তাৰ পৰাহে লেআউটলৈ যাব 1 কলম 2 কলম সেইটো লাহে লাহে কমি আহিছে অৱশ্যে তাৰ লগত আন কথাও হেৰি কৰিব লাগে পেপাৰৰ কলেবৰো বাঢ়ি আহিছে এতিয়া অসমতে আপোনাৰ 24 পেজলৈকে গৈছে মানে পেপাৰ আৰু বাকী অসমৰ সাংবাদিকতাৰ মই যদি শাৰী নকওঁ তেতিয়া ভুল হ'ব অসমীয়া সাংবাদিকসকল কিন্তু বহু ক্ষেত্ৰত মানে আন ঠাইৰ সাংবাদিকে আদৰ্শ হিচাপে গ্ৰহণ কৰিব লাগিব এইটো কাৰণে আপুনি যদি দেখে যে অসম আন্দোলনৰ সময়ৰ পৰা অসমত বিশেষকৈ মই ভাৰতীয় নকয় অসমৰ মিডিয়াই অসমৰ সংবাদ মাধ্যমে প্ৰকৃত বিৰোধী দলৰ ভূমিকা পালন কৰি সঁচা কথা প্ৰকৃত বিৰোধী মানে অপজিশ্যন বুলি ক'লে মিডিয়া আপুনি দেখিব যে প্ৰত্যেকটো ৰাজনৈতিক দলে যেতিয়া অপজিশ্যনত থাকে তেতিয়া মিডিয়া খুব ভাল পায় আৰু যেতিয়া তেওঁলোক ৰুলিং হেৰিত যায় মানে শাসনত যায় তেতিয়া সেই সাংবাদিকৰ বিষয়ে বহুত তুচ্ছ তাচ্ছিল্য কৰে কিবা কিন্তু মিডিয়া সেই লৈ পেলাই হেৰি 2-এজন সাংবাদিকে কিবা দুখ কৰিছে কিবা হেৰি কৰাপশ্যন কৰিছে অভাৰঅল মোৰ দেন 90% সাংবাদিক তাৰমানে মই ভাবোঁ যে জেনুইন কষ্ট সহিষ্ণু ধৈৰ্যশীল আৰু ডেডিকেটেড হয় আৰু তেনেকুৱা এটা মানে জাৰ্নেলিষ্ট সেই মানে ফ্ৰেটাৰ্নিটিৰ অংশ হ'বলৈ পাই মই নিজকে ধন্যবাদ হয় আৰু গৌতমদা সেইকাৰণে সাংবাদিকসকলক সমাজৰ সকলো স্তৰৰ ব্যক্তিয়ে খুব সন্মানৰ চকুৰে আছে আৰু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আপুনি জ্যেষ্ঠ এই কথাষাৰ মই উপলব্ধি কৰোঁ বহু বৃত্তি আছে আমাৰ সমাজখনত প্ৰত্যেকটো বৃত্তিয়ে সন্মানীয় যদি সেই বৃত্তিটোত নিষ্ঠা সহকাৰে থাকি কিবা এটা কৰিব বিচাৰে কিন্তু যিসকল ব্যক্তি সাংবাদিক হ'বলৈ আহে তেওঁলোকে কিন্তু বহু কথা এৰিব লাগিব তেওঁলোকক সাংবাদিকটো আমি প্ৰায় কওঁ সেইটো যে এইটো ধূপৰ দৰে নিজকে বিলাই দিয়ে তাৰমানে কথাটো এই ধৰণৰ যে সকলোৰে সমস্যাৰ কথা আমি ক'ব পাৰোঁ লিখিব পাৰোঁ ব্ৰডকাষ্ট কৰিব পাৰোঁ টেলিকাষ্ট কৰিব পাৰোঁ নিজৰ সমস্যাৰ কথা আমি কাকো ক'ব নোৱাৰোঁ আমিনো কেনেকৈ জীয়াই থাকোঁ আমিনো কেনেকৈ সংগ্ৰাম কৰোঁ গতিকে আমাৰ কান্দোনবিলাক ঢাকি ৰখা হয় আমি এটা কৃত্ৰিম হাঁহি লৈ পেলাই মানুহৰ মাজলৈ যাব লাগে মই ভাবোঁ যে সেইটো এটা হেৰি আৰু তাৰমানে প্ৰফেশ্যনেল আমি যে লিখোঁ যে অমুকে 2 বছৰ দৰমহা পোৱা নাই অমুকে হেৰি কৰা নাই অমুক কৰিছে কৰ্মচাৰী অমুক হৈছে মালিকে এয়া কৰিছে অমুকক হেৰি কৰিছে শোষণ কৰিছে কিন্তু আমাৰ সাংবাদিকৰ ক্ষেত্ৰততো এইটো সম্ভৱ নহয় আমি নিজে না আন্দোলনো কৰিব পাৰোঁ না আমি ৰাজহুৱাভাৱে হেৰি মানে আমি নিজৰ হেৰি তাৰমানে সমস্যাখিনিক লৈ নিজৰ মাজতে গুজৰি গুমৰি থাকিবলগীয়া হয় গৌতমদা এই মুহূৰ্তত মোৰ আৰু এটা কথা ক'ব মন গৈছে এতিয়া বানপানী হাহাকাৰ চাৰিওফালে উজনিয়ে নামনি লাহে লাহে বানপানী ভয়াৱহতা বাঢ়ি আহিছে মথাউৰি ছিগিছে বানাক্ৰান্ত ৰাইজৰ দুখ দুৰ্গতি সীমা নাইকিয়া হৈছে ইফালে COVID-19টো আছেই মানে জুমুৰি ধৰিছে অসমৰ ৰাইজক এই মুহূৰ্তত মই চাওঁ ইলেক্ট্ৰনিক মাধ্যমতে হওক সৰু পৰ্দাতে হওক বিভিন্ন বাতৰিবিলাক সম্প্ৰচাৰ হৈ আছে আমাৰ সাংবাদিক বন্ধুসকলে কিন্তু সেই দুৰ্গতসকলৰ ওচৰলৈ গৈছে তেওঁলোকৰ বাতৰিবিলাক প্ৰেৰণ কৰিছে এটা কথা সেইটো ক্ষেত্ৰত COVID-19ৰ ক্ষেত্ৰত কিন্তু মই প্ৰিণ্ট মিডিয়াতকৈ ইলেক্ট্ৰনিক মিডিয়াৰ মোৰ যিসকল বন্ধু তেওঁলোকক মোৰ বেছি
হেৰি দিব লাগিব মানে ধৰণৰ মানে ঘটনাটো এই ধৰণৰ হয় যে প্ৰিণ্ট মিডিয়াই মানে কেতিয়াবা ফোনতো আচলতে বস্তুটো ল'ব পাৰে মানে চবৰে প্লাছ পইণ্ট মাইনাছ পইণ্ট বেলেগ বেলেগ ঘৰবিলাক কিন্তু ইলেক্ট্ৰনিক মিডিয়াৰ মানুহজন কেমেৰামেনজন আৰু সাংবাদিকজন তেখেত যাব লাগিব স্পটত এইটো ইটছ নট এ জ'ক এইটো এতিয়াৰ হেৰিত তাৰমানে ইমান সহজ নহয় আৰু ভগৱানে নকৰক যদি সেই মানুহজন আক্ৰান্ত হয় তেওঁ কোনে কিমান সহায় কৰিব এতিয়া নেশ্যনেল মিডিয়াত জি নিউজৰ 29জন সাংবাদিক আক্ৰান্ত হ'ল আৰু তেওঁলোকক কোৱাৰেণ্টাইন কৰি থকা হৈছে এতিয়া মই বাহিৰলৈ নাযাওঁ আমাৰ অসমৰ যি ইলেক্ট্ৰনিক মাধ্যমৰ আমাৰ যিসকল বন্ধুৱে কাম কৰি আছে মই তেতিয়া ছোৱালী সাংবাদিকসকল বা ল'ৰা সাংবাদিক মানে তাৰ কোনো লিংগ নাই সাংবাদিক সকলো সমান তেওঁলোকক চাই ভাল লাগে ইমান সাহসিকতাৰে তেওঁলোক গৈছে আৰু তেওঁলোকে এটা দিনো কিন্তু কোনো ৰৈ থকা নাই আজিৰ তাৰিখত অসমৰ বাহিৰৰ কথা মই নাজানো মই যিহেতু বহুত বছৰ হ'ল কাম কৰা গতিকে আমি বাকী হাউচত কি হৈ থাকে আকৌ মানে খা খবৰ পাওঁ কোনো এই ধৰণৰ সাংবাদিক মানে পোৱা নাই যি অমুক ডিউটিটোত নাযাওঁ বুলি কৈছে মানে ৰিলেটেড টু COVID-19 সেইটো খুব ডাঙৰ কথা আৰু সেইবাবেই অসমৰ বাতৰি কাকতৰ চাহিদাটো খুব ভালকৈ চলি আছে গৌতম দা আমি সাংবাদিকতাৰ কথা পাতিম কিন্তু আমি এতিয়া সেইজন গৌতম শৰ্মাৰ ওচৰলৈ যাব বিচাৰিছোঁ যিজন গৌতম শৰ্মা অত্যন্ত জনপ্ৰিয় এজন গৌতম শৰ্মা সকলোৰে মাজত খুবেই জনপ্ৰিয় ডাঙৰে হওক সৰুৱে হওক লাগিলে আৰু ব্যক্তিগত জীৱনত মই এষাৰ কথা ক'বই লাগিব মোৰ অত্যন্ত ব্যক্তিগত জীৱনত গৌতম শৰ্মা মোৰ এজন অভিভাৱকৰ দৰে মোৰ সুখ দুখৰ প্ৰতিটো মুহূৰ্ততে মই গৌতম দাৰ লগত কথা পাতোঁ সুখ দুখৰ প্ৰতিটো মুহূৰ্ততে মই যিমান ৰাতি হ'লেও গৌতম দালৈ নিঃসংকোচে ফোন কৰিব পাৰোঁ আৰু ইয়াৰ মূলতে আছে গৌতম দাৰ পৰিবাৰ তেখেত এগৰাকী শিক্ষয়িত্ৰী চৰকাৰী স্কুলৰ শিক্ষয়িত্ৰী আৰু বহু খুব ভাল আৰু গৌতম দাৰ দুই পুত্ৰ ৰাহুল গৌতম শৰ্মা আৰু ৰোহন গৌতম শৰ্মা ৰাহুল গৌতম শৰ্মা বৰ্তমান সময়ত এজন গীতিকাৰ হিচাপে আৰু এজন চিন্তাশীল যুৱক হিচাপে অত্যন্ত জনপ্ৰিয় সৰু পুত্ৰ তেওঁ জাতীয় বিদ্যালয়ত পঢ়ি আছে আৰু অভিভাৱকৰ দৰে মই এজন গৌতম শৰ্মাক সদায় মানি আহিছোঁ আৰু ভাল লাগে যিসকলে কিবা এটা শিকিব খুজিছে তেখেতসকলৰ ওচৰত কিন্তু গৌতম শৰ্মা সদায় থিয় হৈ থাকে গৌতম দা অত্যন্ত ব্যক্তিগত এটা প্ৰশ্ন আপুনি যে ইমান জনপ্ৰিয় সকলোৰে মাজত ৰহস্যটো ক'ত জনপ্ৰিয় মই জনপ্ৰিয়টো নাজানো কিন্তু মোৰ খুব খঙাল বুলি এটা নাম আছে জনপ্ৰিয়তাটো আচলতে এইটো হেৰি আপেক্ষিক কথা জনপ্ৰিয়তা যদি মই জনপ্ৰিয় সঁচাকৈ হয় তেতিয়াহ'লে মই ভাগ্যৱান বুলি ভাবোঁ মানে এইটো সদায় কিন্তু এনেই যদি আপুনি চায় তেতিয়া জনপ্ৰিয় গান এটা সি ভাল গান নহ'ব পাৰে ভাল গান এটা জনপ্ৰিয় গান নহ'বও পাৰে কিন্তু মানুহৰ ক্ষেত্ৰত জনপ্ৰিয়তাটো এই ধৰণে আহে মানুহে যিজন মানুহৰ ওচৰত নিৰাপদ বোধ কৰে নিৰাপদ বুলি ভাবে তেতিয়া মানুহজন তাৰমানে হেৰি হয় বাকী শিল্পী সাহিত্যিকৰ কথাটো বেলেগ এজন সাংবাদিক যদি জনপ্ৰিয় হ'ব লাগে তেতিয়াহ'লে তেওঁৰ ওচৰত মানে নোপোৱা মানুহখিনিয়ে নিৰাপদ বুলি ভাবিব লাগিব কোনোবাই মানে যাৰ আশ্ৰয় নাই গৌতম দা এজন গীতিকাৰ হিচাপে আপোনাৰ এটা খুব সুন্দৰ চিনাকি আছে বিশেষকৈ তৰালী শৰ্মাই আপোনাৰ যিকেইটা গীত গাইছে খুবেই ভাল লাগে এজন মই এইখিনিতে আৰু এটা কথা মোক সুধিব মন গৈছে আপুনি এজন অত্যন্ত সংবেদনশীল ব্যক্তি আৰু বাতৰি কাকতত কাম কৰা এজন ব্যক্তিৰ প্ৰতিটো দিনেই ইমান সুখৰ নহয় এইকাৰণে নহয় আপোনালোকে যে অকল ভাল লগা বাতৰিবিলাকে পাই থাকে এনেকুৱা নহয় যিবিলাক এনে কিছুমান বাতৰি আপোনালোকে জানে হয়তো সেই বাতৰিবিলাক বহু পৰিমাণে সম্পাদনা কৰিহে আপোনালোকে ৰাইজলৈ পঠায় এনে বাতৰিবিলাকে নিশ্চয় আপোনালোককো মানে এফেক্ট কৰে গতিকে এজন সংবেদনশীল ব্যক্তি হিচাপে আপুনি আপোনাৰ গীতত যি সংবেদনশীলতা আপুনি প্ৰকাশ কৰে কৰ্মজীৱনত কেতিয়াবা আপোনাক আমনি কৰে নেকি সেই খবৰবিলাকে যিবিলাক সংবেদনশীলতাই কৰে আপুনি ধৰক আপুনি শেহতীয়াভাৱে হয়তো মানে মাকৰ মানে হেৰি মৃতদেহ বাচ্চাগৰাকীয়ে টানি আছে আপুনি ফটোখন চালে তাৰমানে হুকুকে কান্দি দিব লাগিব তো মাকগৰাকী যে ঢুকাইছে গম নাপায় মৃতদেহৰ দম বান্ধিছে ইটো মৃতদেহৰ ওপৰত সিটো মানে মৃতদেহ আজিকালি অৱশ্যে বিভিন্ন মাধ্যমত খবৰবিলাক চবেই পাই যায় এই ফেচবুক মানে ছ'চিয়েল হেৰি তাৰমানে মিডিয়া সেই ধৰণৰ সেই বস্তুবিলাক যেতিয়া আহে তেতিয়া লিখিবলৈ বা তাক প্ৰকাশৰ কাৰণে হেৰি কৰি থাকোঁতে ৰেডি কৰি থাকোঁতে সেই সংবেদনশীলতাটোৱে আঘাত কিছু দিয়ে আৰু কেতিয়াবা কি হয় যেতিয়া দেখোঁ যে বানপানী হয় অমুকখন ৰাজ্যলৈ মানে 2000 কোটি দিলে কিন্তু আমালৈ দিলে 200 কোটি তেতিয়া
খঙত আচলতে কিবা হৈ যায় আমাৰ কৰিব পৰা ৰাস্তা একো নাই এইটো কমপ্লিটলি হেৰি হৈ যায় সংবেদনশীলতাটো সাংবাদিকতাৰ এটা গুণ আছে সংবেদনশীল নহ'লে সাংবাদিক হ'ব নোৱাৰে অৱশ্যে তাৰ মাজতো প্ৰিণ্ট জাৰ্নেলিজিম আৰু টেলিভিশ্যন জাৰ্নেলিজিমৰ কিন্তু তাৰমানে ডিফাৰেঞ্চ আছে কাৰণ ইয়াত মই ভাবোঁ যে বেচিকেলি কোৱালিটিটোও চোৱা যায় মানে প্ৰিণ্ট মিডিয়াত আৰু তাত আচলতে পপুলাৰিটিটো চোৱা যায় মানে বেচিকটো কৈছোঁ মই তাৰ লগত আৰু মানে গতিকে তাৰে সংবেদনশীলতাটো সেই ধৰণৰে হ'ব আৰু দুই নম্বৰ কথা সংবাদো মই ভাবোঁ এটা তাৰমানে সাহিত্যই আৰু গান লিখাটো এটা তাৰমানে সাহিত্য সংবেদনশীলতা নাথাকিলে সাহিত্যৰ লগত আৰু এটা কথা গৌতমদা এনেকুৱা হয় যে এটা সময় আছিল আছাম ট্ৰিবিউন কাকতখন পঢ়ি আমি ইংৰাজী ক'বলৈ বা ইংৰাজী পঢ়িবলৈ শিকিছিলোঁ এতিয়াও আছে অসমীয়া বাতৰি কাকতখন পঢ়ি কিন্তু আমি অসমীয়া ক'বলৈ শিকোঁ আৰু বিশেষকৈ সম্পাদকীয় পৃষ্ঠাৰ যিকেইটা বিশেষ প্ৰবন্ধ থাকে সেই প্ৰবন্ধকেইটাই আমি বহু শিকোঁ বহু কথা আৰু বহু সময়ত সেই এখন বাতৰি কাকত আপোনাৰ সম্পাদনাত আপোনালোকৰ দ্বাৰা প্ৰকাশিত এখন বাতৰি কাকত বহু সময়ত কিন্তু ৰাইজে থৈ এটা সময়ত এখন ডাঙৰ সম্পদো হ'ব পাৰে এখন বাতৰি কাকত এটা ডাঙৰ সম্পদ এতিয়া আপোনাৰ মই গীতিকাৰ জীৱনটোলৈ আহোঁ গীতিকাৰ হিচাপে আপোনাৰ জীৱনটোক আপুনি কেনেধৰণে গৌতম শৰ্মা ডাঙৰীয়াই গীতিকাৰ হিচাপে তেখেতৰ জীৱনটো কেনেধৰণে চায় মই আচলতে গান গোৱাৰ খুব মন আছিলে যে কলেজ এখনত কাম কৰিম আৰু গান গাম আৰু পেপাৰত লিখিম সেইটো আছিলে সপোনটোতো বেলেগ আৰু ভাগ হৈ থাকে মেট্ৰিক দিয়া সময়লৈকে ডাক্তৰ তাৰপিছত এক্টৰ তাৰপিছত কণ্ট্ৰেক্টৰ তাৰপিছত আহি এনেকৈ যি নহওক গানটো লিখিছিলোঁ কম বয়সৰ পৰাই কিন্তু চিৰিয়াছলি যে গান লিখিম বুলি আচলতে ভবা নাছিলোঁ মই দুজন মানুহৰ নাম যদি নকওঁ মোৰ ভুল হ'ব এজন হৈছে মনোজ শৰ্মা মিউজিক ডাইৰেক্টৰ এগৰাকী হৈছে তৰালী শৰ্মা মোৰ হেৰিটামান ভণ্টি মোৰ গান যে সুৰ কৰিব পাৰি আৰু গাব পাৰি সেই সাহসটো কিন্তু মোক হেৰি দিছে মনোজ আৰু তৰালীয়ে দিছে আৰু মই আচলতে মনোজ আৰু তৰালীৰ কাৰণে গান লিখা বহুত আগৰ পৰা মই ৰেডিঅ' গীতিকাৰ একদম মানে চুপে চালে সেইটো আকৌ জেপি দাই কৰিছিলে যেতিয়া গানখিনি জমা দে তোৰ গান ভাল বংকিম শৰ্মা মোৰ মামা তেওঁ এজন খুব ভাল গীতিকাৰ মানে অসমত তেওঁ মোক চাই পেলাই তাৰমানে কৈছিলে দুই এটা ক্ষেত্ৰত মই অকণমান খঙাল আৰু দুই এটা ক্ষেত্ৰত মানে মই লাজ কৰি আগত গান লিখোঁ বুলি ক'বলৈও মানুহক বেয়া লাগে কিন্তু লাহে তেনেকৈ কৰোঁতে এতিয়া মোৰ অসমীয়া চিনেমা 17খনমান হৈছে মই লিখা চিৰিয়েল 30খনমান আৰু আপোনাৰ ভ্ৰাম্যমানৰ নাটক বা এনেকৈ কৰি এশতকৈ প্ৰায় মোৰ দেন 500 গান মোৰ লিখা হৈ গৈছে মানে ইনক্লুডিং বিহু চংটো লিখা বুলিয়ে কয় এতিয়া বিহুকৰীয়া গীতটো তাৰ মাজত মই ভাবোঁ যে মই মনে বিচৰা গান তাৰ মাজত সেই 300 বা 500 গানৰ ভিতৰত 20-30টা মই মনে বিচৰা বাকীখিনি আৰু প্ৰয়োজন মতে কাহিনীয়ে যি বিচাৰে ডাইৰেক্টৰে যি বিচাৰে প্ৰডিউচাৰে যি ধৰণে বিচাৰে কিন্তু গান লিখি এটা সুখ পোৱা যায় কিন্তু এটা কথা মই মানে হেৰিৰ লগতো কবিতাৰ লগতো খুব কমকৈ হ'লেও তাৰমানে জড়িত গান আৰু কবিতা কিন্তু মই বেলেগ বুলি ভাবোঁ যে মোৰ নিজৰ আপোনাৰ যেতিয়া কবিতাৰ কথা ওলাওঁতে মোৰ মনত পৰিছে আমি পঢ়িছিলোঁ আপুনি খুব মিলাই ৰসাকাৰ হয় খুব ধুনীয়াকৈ আৰু ব্যতিক্ৰম আপোনাৰ কবিতাবিলাক আচলতে সেইটো এনেকুৱা হ'ল যে আমাৰ অসম যেতিয়া ওলাল মই যোগদান কৰিলোঁ মই তেতিয়া ইউনিভাৰ্চিটি হোষ্টেলত থাকোঁ তাতে খুব আড্ডাবিলাক মৰা হয় গাজা চাজাবিলাক কয় তেতিয়া মই সেই ষ্টাফতে আহি সেই গাজা চাজাবিলাক কৈ থাকোঁ তেওঁলোকে ভাবিলে যে মই ৰসৰ বিৰাট হেৰি আচলতে ভাণ্ডাৰ মোৰ হাতত আচলতে বহুত সেইবিলাক মোৰ নহয় আচলতে বেলেগৰখিনি কওঁ মই হোমেন বৰগোহাঁই চাৰিদিন মাতি নি ক'লে যে আমি ৰসৰ এটা পেজ উলিয়াম এক পেজ এটা ফুল পেজ এটা গতিকে পেজটো তুমি চলাব লাগে বোলো চাপ মইতো কৰি পোৱা নাই তেওঁ যে ফিডবেকবিলাক পাই আছে যে খুব ৰসৰ কথা কৈ থাকে কিবা পেজটো ভাল কৰা হয় তুমি থাকিবা নহয় মই থাকিম ইয়াত কাইলৈৰ পৰা পেজৰ কাম আৰম্ভ তো ৰাতি মোৰ টোপনি নাই মই কেনেকৈ পেজ কৰোঁ মই তেনেকুৱা ৰসৰ তেনেকুৱা পৃষ্ঠা তেনেকৈ পঢ়াও নাই আচলতে ৰাতি ভাবি মই ক'লোঁ যে মইনো বেলেগে কেনেকৈ কৰে কি কৰে মইনো কিয় কৰোঁ মই নিজেই মানে কিছুমান হেৰি কৰোঁ মই ৰাতি মানে প্লেনিং এটা কৰিলোঁ তেনেকৈ ধৰক এটা শব্দত প্ৰকাশ কৰা মই নিজে ভাবিলোঁ যে অংকৰ মাষ্টৰতকো যাক ভয় লাগে উত্তৰটো কাৰণে খোলখালি তাৰপিছত ৰেডিঅ' টিভি আপোনাৰ হেৰি সকলো সংবাদ মাধ্যমতকৈ খৰতকীয়া সংবাদ মাধ্যম কি তাতে দেখোঁ মানে মহিলা মানুহৰ মুখ সেই ধৰণৰ বা খালী ঠাই পূৰণ কৰা যে জৱাহৰলাল নেহৰু ইন্দিৰা গান্ধীৰ দেউতাকৰ ড্ৰেছ আছিল সেইটো মানে প্ৰশ্ন বজায় সেইটো মানুহে বহুত তাৰমানে চিন্তা কৰে দেউতাকৰ নাম আছিল আচলতে
একদম সহজ বা 3টা শব্দৰে মোৰ নামটো গঠিত বঙাইচাও কৰিলোঁ তাৰপিছত তাৰে মানে প্ৰথম আৰু তৃতীয় বৰ্ণ মিলি কি হ'ল এনেকৈ সেই ধৰণে তাৰপিছত তুমি আৰু মই বুলি এটা বস্তু উলিয়াইছিলোঁ মানে তুমি আৰু মই যে অমুক আৰু অমুক অমুক আৰু অমুক তুমি আৰু মই যেন অমুক আৰু অমুক সেইটো খুব হেৰি হ'ল আৰু জনপ্ৰিয় হ'ল থাকিলে সেই তেনেকৈহে মই আচলতে ৰসৰ হেৰিখনত যোৱা বেছিকেলি মই খুব ৰসাল মানুহ নহয় আচলতে নিৰস মানুহ আৰু বৰ্তমান সময়তো আপুনি লকডাউন হোৱাৰ আগলৈকে আৰু আপুনি বিভিন্ন ঠাইত গীতৰ কৰ্মশালাবিলাকৰ লগতো জড়িত হৈ আছে আৰু নতুন প্ৰজন্মই আমাৰ যিবিলাক গীত মাত এই গীত মাতবিলাক কেনেধৰণে গ্ৰহণ কৰিছে নতুন প্ৰজন্মক ফাঁকি দিব নোৱাৰি নতুন প্ৰজন্ম আমাতকৈ বহুত বেছি গান শুনিছে আমাৰ দিনত গান শুনা বা চিনেমা চোৱাটো লিমিটেড আছিল আজিকালি এখন আমাৰ চিনেমা বা গান তাত লিখিলেহে গম পায় সেইটো ব্ৰাজিলৰ চিনেমাৰ পৰা মাৰা নে কম্বোডিয়ান চঙৰ পৰা সেইটো মানে হেৰি কৰে নতুন জেনেৰেশ্যনক আপুনি মিছা কথা ৱৰ্ল্ড মিউজিক শুনে তাত অসমীয়া ইংৰাজী বুলি কথা নাই যেনেকৈ তেওঁলোকৰ কাৰণে ধৰ্ম নাই তেওঁলোকৰ কাৰণে কোনো মানে হেৰি নহয় চিন্তা চৰ্চাবিলাক বহুত বেলেগ হয় গতিকে তেওঁলোকক ফাঁকি দিবলৈ চেষ্টা কৰি লাভ নাই কিন্তু এইটোত যেনেকৈ তেওঁলোক আমাতকৈ আগবঢ়া আমাতকৈ তেওঁলোকৰ ক্ষেত্ৰত মই কমটো এটা পাই আছোঁ যিটো আন্তৰিকতা আগতে গান এটা লিখোঁতে যিটো আন্তৰিকতা যিটো ভক্তি যে আমি মামাহঁতে গান লিখা তাৰমানে হেৰি আৰু দেখিছোঁ সত্যনাৰায়ণ পূজাত বহাৰ নিচিনাকৈ গান লিখে গা পা ধুই ধূপ ধূপ জ্বলাই পৰিৱেশ এটা সৃষ্টি কৰি গান এটা লিখে যদিও মানে যেতিয়াই মন যায় তেতিয়াই 1 লাইন 2 লাইন তেনেকৈ লিখি থৈ দিলে কথাটো বেলেগ ফাইনেলি যেতিয়া ছেপ দিব তাৰ আগত মানে মানুহটো এটা মানে আত্মিকভাৱে মানে কি কিবা এটা হেৰি কৰি লয় তেতিয়া এতিয়াতো মই সেইটো নাই দেখা আজিকালি ষ্টুডিঅ' ফ্ল'ৰতে গান লিখে বা কিবা হেৰি মইতো বেয়া বুলি কোৱা নাই মানে চেঞ্জ হৈছে আৰু আন্তৰিকতা এই ধৰণে মই নতুন গান লিখা মানুহ বা গান গোৱা মানুহ মই খুব কম লগ পাইছোঁ যিয়ে ডিক্সনাৰীখন পঢ়ি চাইছে অমুক শব্দটোনো কি আচলতে তাৰ উচ্চাৰণটোনো কেনেকৈ হ'ব গতিকে সেইটো এটা খুব মই ভাবোঁ খুব দৰকাৰী কথা কাৰণ শিল্পীবিলাকে যিবিলাকক মানুহে খুব হেৰি ফ'ল' কৰে আৰু গান গোৱা মানুহবিলাক লিখা মানুহবিলাক চিনেমা কৰা মানুহবিলাক সাধাৰণতে খুব পপুলাৰ হয় খুব মানে জনপ্ৰিয় এই শব্দটো কেনেকৈ উচ্চাৰণ কৰে সেই শব্দটো আকৌ বেলেগে কেনেকৈ ড্ৰেছ পিন্ধে কেনেকৈ চুলি কাটে সেইবিলাকো যিহেতু ফ'ল' কৰে ৰোল মডেল হৈ যায় ৰোল মডেল গতিকে মই ভাবোঁ এটা ভাষা শিকোৱাৰ দায়িত্বটো সাংবাদিকসকলৰ যেনেকৈ থাকে শিল্পীসকলৰো থাকে ঘটনা খুব ভাল লাগিল আপোনাৰ লগত কথা পাতি আজি ইমান ব্যস্ততাৰ মাজতো আপুনি আমাৰ মাজলৈ আহিলে দৰ্শকসকল আজি আমি কথা পাতিলোঁ অসমৰ এজন জ্যেষ্ঠ সাংবাদিক এজন প্ৰখ্যাত গীতিকাৰ আমাৰ সকলোৰে শ্ৰদ্ধাৰ শ্ৰীযুত গৌতম শৰ্মা ডাঙৰীয়া তেখেত আমাৰ অসম কাকতখনৰ ডেপুটি এডিটৰ বহুত দীঘলীয়া যাত্ৰাৰে গৌতম দাই সাংবাদিকতাৰ ক্ষেত্ৰখনত খুব সুন্দৰ কাম কৰি আহিছে বিশেষকৈ গৌতম দাৰ যি গীত লিখিছে সেই গীতবিলাক অত্যন্ত জনপ্ৰিয় আৰু খুব ৰসাল মানুহজন নিজকে খঙাল বুলি কয় কিন্তু ব্যক্তিগতভাৱে তেখেতে খুব ৰসাল খুব উৎসাহী এজন ব্যক্তি আজি গৌতম দাক আমাৰ লগত পাই খুব ভাল লাগিল আপোনালোকে নিশ্চয় অনুষ্ঠানটো চাই ভাল পালে আমাৰ এই অনুষ্ঠানটোক আগবঢ়াই লৈ যোৱাত আমাক সহায় কৰিলে ইণ্ডিয়া টুৰিজিম ইনক্ৰেডিবল ইণ্ডিয়া নৰ্থ ইষ্ট MJI গ্ৰুপ স্পেক্ট্ৰাম এডভেঞ্চাৰ ইলুমিছ এষ্টেটিক ক্লিনিক লগতে আছে ভাৰতৰ শ্ৰেষ্ঠ সমাধান এণ্ড ৰিচাৰ্চ চেণ্টাৰ আৰু এভৰিডে চল্ট আপোনালোকে যদি আমাৰ এই অনুষ্ঠানটো ফেচবুকত চাব বিচাৰে আপোনালোকে ব্যতিক্ৰম ডিজিটেল পেজলৈ যাব পাৰে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে ইউটিউবতো আপোনালোকে ব্যতিক্ৰম ডিজিটেলত ইউটিউবতো আপোনালোকে অনুষ্ঠানটো উপভোগ কৰিব পাৰে আকৌ লগ পাম আজিলৈ আহিছোঁ ধন্যবাদ গৌতম দা নমস্কাৰ Welcome to Spectrum Adventures, an institution committed towards excellence in IITJ, NEET, AIMS and boards preparation. We offer courses for classes 11 and 12, repeaters and pre-foundation. We have a team blended with youth and experience dedicated in nurturing young talents of Northeast. The administrative team maintains a special care unit for each and every student. We provide in-house hostel facilities. 4 years of hard work, constant dedication and support from my team, parents and teachers have helped me to start an educational revolution in Assam. Every year we have dominated in the results of NEET 2019 and JEE 2019 and is not an exception. This time, more than 55 selections have taken place out of 112 students, with Upasana Talukdar being the highest with 643 marks. Best team, best teachers and the entire dedication has helped us to grow to become the fastest coaching institute in Assam.
Welcome to Illumis Clinic. Look good, feel better. Illumis Clinic is Guwahati's first state-of-the-art aesthetic clinic located in the heart of Guwahati at ABC. Our services include cool sculpting, Exilis Elite, Botox and filler treatment, thread lifts, lasers and medifacials. Illumis Clinic was founded by Dr. Reema Das Malik in 2015 with the encouragement of her father-in-law late Bimal Chandra Malik and husband Dr. Saikat Malik, a laparoscopic surgeon himself at Narayana Hospital, Guwahati. Dr. Reema is a pioneer in bringing new technologies in the field of aesthetics in Northeast. She is a visiting faculty at Institute of Laser and Aesthetic Medicine, New Delhi and Allergan Medical Institute, Singapore. She has attended numerous trainings, seminars, conferences and workshops, both in India and outside, in the areas of aesthetics and cosmetology. She is the recipient of Dynamic Women Entrepreneur of the Year, Mumbai in 2016. Breakthrough Innovation in Modern Aesthetics and Skincare Practice, Mumbai in 2017 and Women Achievers Award, Guwahati in 2018 for significant contribution in the field of aesthetics and cosmetology by TV18 Group. Dr. Reema has worked hard to spread awareness about aesthetics across various industries and organizations in rural and urban areas in Northeast through organizing training programs and awareness campaigns. She has been the part of several talk shows in FM and news channels. She regularly writes articles in newspapers and magazines. She is associated with many beauty pageants in Northeast. The team at Illumis Clinic is proud to celebrate its 5th anniversary with you.